তাৰিখ 16 ফেব্ৰুৱাৰী পুৱাৰ পৰা ব্যস্ত থকা বিয়াঘৰখনত হঠাৎ লাগিল হোৱা ধোৱা কইনাৰ জোৰোণত অনা সকলো সামগ্ৰী মুহূৰ্ততে হ'ল নাইকিয়া বিয়াত বহিবলৈ কইনাৰ তাত নাই এজোৰো কাপোৰ গহনা মন কৰক এইজন ব্যক্তিলৈ মুঠতে এজন দায়বদ্ধ পৰিয়ালৰ সদস্যৰ দৰে সকলো কাম কৰি আছিল বিয়াঘৰত দৰা ঘৰে ভাবিছে কইনা ঘৰৰ মানুহ কইনাৰ ঘৰে আকৌ ভাবিছে দৰা ঘৰৰ মানুহ তাতেই লাগিল আকৌ লেঠা এতিয়া কওঁ শুনক স্নাতক ডিগ্ৰীধাৰী দায়বদ্ধ যুৱকজনৰ আচল পৰিচয় যি শুনি আপোনাৰো চকু কপালত উঠিব ব্যস্ত বিয়াঘৰ সময়ত আহিল দৰা ঘৰৰ পৰা জোৰোণ উদুলি মুদুলি পৰিৱেশ জোৰোণত আনিলে সোণৰ আলংকাৰ লগতে কাপোৰ ভৰ্তি বেগ কিন্তু হঠাতে এই যুৱকজনে কি কৰিলে দৃশ্যলৈ মন কৰক হাতত কইনাৰ জোৰোণত অনা বেগ লৈ এবাৰ চুচুক চামাককৈ বাহিৰলৈ চাইছে আৰু তাৰ পাছতেই বিয়া ঘৰৰ পৰা খৰখেদাকৈ ওলাই গৈছে হয়তো ভাবিছে ৰক্ষা পৰিলো এতিয়া সকলোবোৰ মোৰ হৈ গ'ল কিন্তু স্নাতক ডিগ্ৰীধাৰী যুৱকজনে মনেই নকৰিলে যে চিচিটিভিত তেওঁৰ সকলোবোৰ কৰ্মকাণ্ডৰ দৃশ্য বন্দী হৈ ৰৈছে মহানগৰীৰ মদঘৰীয়াৰ বিবাহ ভৱনত চুৰি কৰা চোৰ পৰিল আৰক্ষীৰ জালত ফ্লেট ক্ৰয় কৰিবলৈ চুৰি কৰিলে কইনাৰ জোৰোণত অনা সামগ্ৰী স্নাতক ডিগ্ৰী লৈছিল মহানগৰীৰ এখন কলেজৰ পৰা ধৃত চোৰটো হ'ল গোলাপ বৰা নুনমাটিৰ মছজিদ গলিত ভাড়াতীয়া হিচাপে আছিল গোলাপ বৰা উল্লেখ্য যে 16 ফেব্ৰুৱাৰীত মহানগৰীৰ উজান বজাৰৰ বাসিন্দা বিবেক ৰয় মদঘৰীয়াৰ এটা বিবাহ ভৱনত তেওঁৰ বিবাহৰ মাংগলিক অনুষ্ঠান আয়োজন কৰিছিল কিন্তু সুযোগ লৈ স্নাতক ডিগ্ৰীধাৰী যুৱকজনে কইনাৰ পৰা প্ৰায় 2.5 লাখ টকাৰ সোণৰ আলংকাৰ আৰু কাপোৰ ভৰ্তি বেগ লৈ উধাও হৈছিল ঘটনা সন্দৰ্ভত দৰা বিবেক ৰয়ে নুনমাটি থানাত দাখিল কৰিছিল এজাহাৰৰ ভিত্তিতেই নুনমাটি আৰক্ষীয়ে চিচিটিভিৰ দৃশ্য চাই নুনমাটিত অভিযান চলাই গভাইত চোৰটোক গ্ৰেপ্তাৰ কৰায় ধৃত চোৰটোৰ পৰা আৰক্ষীয়ে চুৰি হোৱা কইনাৰ সোণৰ আলংকাৰৰ বেগটো উদ্ধাৰ কৰে ঘটনাটো আপোনাৰ চাওক ফেমিলিৰ মাজত বহি আমাৰ কিবা ৰচম হয় ঠিক আছে ৰচম মাজত এই ভাইটিকেইটা বস্তু লৈ গৈ আছিলে সি তাৰ পিছত মানে এইটো বস্তু কেইটা লৈ ওলাই ৰচমবিলাক সি ফলো কৰি আছিলে আমাৰ চাই মেলি আকৌ মানে মাজত আমাৰ ভাইটিৰ লগতে ওলাই গ'ল ভাইটিও চোৱা নাই সি তাৰ পিছফালে যে আছিলে ভাইটিও চোৱা নাই ভাইটিটো ৰুমত সোমাই গ'ল সি বেগ লৈ এফালে গুচি গ'ল তাৰপিছত কি কৰিলে আপুনি আমি এইটো চাওক আমি ঘৰত যোৱাৰ পিছত তাৰপিছতো এইটো কোনো ধ্যান দিয়া ইমান এইটো মন দিয়া নাই তাতে বস্তুত ঠিক আছে ঘৰত গৈ মেলি যেতিয়া বস্তু বিচাৰিছো বস্তু নাই তাতে এতিয়া তাৰ ছোৱালীৰ ঘৰত কল কৰিলো ছোৱালীৰ ঘৰতো পোৱা নাই আমাৰ ঘৰতো নাই আকৌ ইয়াতে কল কৰিলো আমাৰ যিমান ফ্ৰেণ্ড আছিলে ভাইটিকেইটা চব গৈ মেলি চালে হলত তাতেও পোৱা নাই তেতিয়া এইটো টাইমত আমি এইটো মেনেজাৰক কল কৰিলো হলৰো ছাপৰ্ট পালো বহুত কাৰণত এইটো যি আপোনাৰ ময়ূৰ বৰা কৌশিক বৰা তেওঁ ছাৰ হয় তেওঁৰো বহুত ছাপৰ্ট পালো চিচিটিভি কেমেৰা চোৱাৰ পিছত মই গম পালো যে ল'ৰাটো ই আকৌ আহি এই গম পোৱাৰ পিছত আহি কিনে সেইটো টাইমতে ইয়াতে নুনমাটি থানাত আহিলো অচি ছাৰৰ লগত কথা পাতিলো ছাপৰ্ট পালো ভালখিনি সেইকাৰণে বহুত ধন্যবাদ জনালো তেওঁ আৰু চিচি কেমেৰা টুবিটো এৰেষ্ট কৰিছে হয় 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 চিচি কেমেৰা পুলিচ জমা দিছিল এটা পুলিচ জমা এইটো আমি কালি পৰহি আপোনাৰ কালি এনেতো কালি জমা দিলো আমি পৰহি চাইছিলো ইয়াতে আহি ক'লো ছাৰো গৈছিলে তাতে চালে কিন্তু তেওঁলোকৰ কিবা এইটো চিষ্টেম থাকে এইটো মানুহ নাছিলে আকৌ কালি আহি কিনে এইটো তেওঁলোকে মানে চিচিটিভি ভালকৈ HD কোৱালিটি ওলাই মেলি আকৌ সাবমিট কৰিলে ইয়াতে কালি ৰিজাল্ট পালো আমি ইমান কম সময়ত যে এইটো পালো বহুত ভাল লাগিল আপোনাৰ পত্নীৰ অনুভৱ কেনেকুৱা এতিয়া পত্নীৰ অনুভৱ বহুত ভাল এতিয়ালৈকে 5 বাৰ কল কৰি সুধিলে বস্তু লৈ আহিছে না নুনমাটিৰ পৰা জয়ন্ত দাসৰ ৰিপৰ্ট 9/8